Hello guys, কি খবৰ? ৰুবলৈ ইমান কেনেকে শ্বুটিং কৰা আপোনালোকে দেখাই আছো দেই। সেইজনী এজনী গৈ আছে পথাৰৰ মাজে ছাতি লৈ লৈ। দেখিছেনে বাৰু? যেনে তেনে আহি পিনি শ্বুটিং কৰা ঘৰটো পাইছোহি। এইফালে আমাৰ চেণ্ডেল হাতত। এইটো আমাৰ শ্বুটিং কৰা ঘৰটো। দেখক দেখক চবেই। দেখিছেনে বাৰু? আহি পাই পিনি আমি চাহকণ খাইলোঁ। চাহকণ খাই মেলি ইয়াত শ্বুটিং কৰিবলৈ আৰম্ভ কৰিছোঁ। চক চক এইজনী এইটো ঘৰতে আমি শ্বুটিং কৰিম আৰু আমি এবাৰ পূজা নাচাওঁগে দেই আইজনী এইবোৰলে মন নিমিলিবি আৰু কিয় মান দেখিছেনে গাইছ? আজি শ্বুটিং কৰোঁতে গধূলি হৈ গ'লগৈ আৰু অলপ কৰিবলৈ আছে বাৰু গধূলি। সেয়া চাওক শ্বুটিং কৰি আছোঁ। গাইছ দেখিছেনে? শ্বুটিং কৰোঁতে ভাত দিছোঁ খাবলৈ। ভাত চানা সুদা কুকাৰ। শ্বুটিং কৰা আমাৰ এনেকুৱা ইমান ধুনীয়াকৈ ভাতকেইটা দিলতো এইবোৰ আপত্তি। ভাতকেইটা খোৱা। ইংলিছে নাজানে অসমীয়া মানে নাখাওঁ মই। উফ ৰাম, এই ছোৱালীজনী কিছুমান মানুহে খালী ভাতকেইটাও খাবলৈ পোৱা নাই। আমাৰ এইবোৰলৈ চাহ আকৌ নেখাওঁ নেখাওঁ। ইমান ধুনীয়াকৈ ভাত দিলোঁ ক তাৰপৰা কম ইমান ধুনীয়াকৈ ভাতকেইটা দিলতো ঐ গম নকৰিলে দেখোন। ইমানেই ভুল হৈছে ইমানেই ভুল আছে। কেমেৰামেনে গালি পাৰি আছে। এতিয়া আকৌ বোলে আকৌ কৰিব লাগিব। এইজনী আকৌ মোৰ ছোৱালী শ্বুটিঙত। এইফালে আকৌ কেমেৰামেন পঢ়িব লাগে। কেমেৰামেনে আমাক শিকাই আছে দেই কেনেকৈ ক'ব লাগে কেনেকৈ কি কৰিব লাগে। নোৱাৰিলে গালিও পাৰে। শ্বুটিঙৰ মাজতে প্ৰসাদ খাইছোঁ। শ্বুটিং কৰিব হোৱাই নাই, সন্ধিয়া হৈ গৈছেগৈ। প্ৰসাদ কৰি ছাগলী পেটটো পটকৈ ভৰাই আহিবগৈ পায়। ওলোৱাই নাই মেখেলা কুচাই লোৱা কৈছিল ন মনু কেনেকৈ ক'লি নহয় দিলি নাই তাৰপিছত দম লগা নে কবি খালি পাহৰি যাওঁ হাঁহি দিবি ৰ হাঁহি আছে আকৌ খেলা দিলি নাই হ'ব হ'ব মই চব গম পাই আহিছো কোনে কি কৰি আছে এনেকে কৰিব নাপায় নহয় ৰুবলৈ কিমান কষ্ট জানই হেৰি হাজিৰা কিমান জানই দিলি ওচৰ পৰা এবাৰ মোক দেখুৱা সেয়া এবাৰ এইফালে এইফালে দে দিলি খেতি কৰিবলৈ কিমান কষ্ট জানই তাৰপিছত এনেকুৱা কৰিলে কেনেকে হ'ব দে ৰুবলৈ কিমান কষ্ট হয় তহঁতি কি এটা এইকেইটা ভাল পালো কৰিলি কাৰণে হ'ল এই মনটো সঁচাকে বৰ ভাল দেই মোক সেইখন কল নহয় সিহঁতৰ তাত কি আছিলে তেহেঁতৰ ৰোৱানীত ময়ে ছাগলীজনী দিছো আৰু খুলি থৈ আহিলো হ'ল নাই তেহেঁতৰ ৰোৱানীও খোৱালোহি পাৰিম তেহেঁতৰ ৰোৱানীও খোৱালো চাউল বিচাৰি আহোঁতে সেইখিনি যিহে কথা শুনালো কালি আকৌ মোক ঢেকীয়াও দিছেহি আজি এয়া মাছ দি থৈ গৈছে দুখীয়া হ'ল বুলি বাৰু মই ইমান অন্যায় কৰিব লাগেনে তাইৰ লগত
চ' গাইজ আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।